এষাৰ কথা আছে নহয়, পায়ো পালো নাপায়ো হেৰুৱালো। কলাৰ কাহিনীটোও একেই। আপোনালোকেতো জানেই, কলাই ছোৱালী চাবহে যায়, পিছে বিয়া হ'লে পাতিব পাৰে। কিন্তু এইবাৰ এক নতুন উদ্যমেৰে কলাই আকৌ ওলাইছে ছোৱালী চাবলৈ। এইবাৰ হয়তো বিয়াখন খাবলৈ পাওঁ। আহকচোন চাওঁ, এইবাৰনো সি ক'ত ছোৱালী বিচাৰি যায়। ভয় ভয় লাগছে আৰু কিহত যাবি এতিয়া যাবাতো কিবা এটা লাগছে খোজকাঢ়ি খোজকাঢ়ি কেনেকৈ যাবি এডাল লাগি মই গাড়ী ঠিক কৰি থৈ দিছোঁ নহয় ভাই হয় নেকি মস্ত গাড়ী এখন ধৰিছোঁ তোৰ নিচিনা লোক যি মই পাইছোঁ কিবা কৰি বিয়াখন হৈ যাওক তোৰ এটা মই পেণ্টৰ পিচ এটা দিম দে ক'ত গাড়ী ক'ত সেইখন সেই সৰু নাই যাওক 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 তেতিয়াহে আমাক ধুনীয়া ধুনীয়া আন পাব বা বঢ়িয়া গাড়ী যোগাৰ কৰিছ হয় তই কেনে বঢ়িয়া বঢ়িয়া নিদিনে কি আনটো মই কৈ থৈছোঁ নহয় ক'ত উঠিলি তই এই ধৰা এটাই উঠিব লাগিব এক্টৰগিলাকো দেখোন একেই উঠ এক্টৰগিলাক উঠেই নহয় তই য'ত উঠাও আগে চলো জয় আই অসম আগে চলো গাড়ী আগে বঢ়াও ভাই হাত বিয়া হবা ওলোৱাই মই দুদিন পিছত খোজ দিম তহঁতক আগে বঢ়াও আগে বঢ়াও ফুল চন্দন তুলসী ফুল চন্দন তুলসী কলা আজি বিয়া হব মোৰ হব মোৰ সখী আগে বঢ়াও বিয়া হওক বিয়া খাবা আহিবি ভাইয়া মই চিৰা চাবা যাবা আহিছোঁ আগে বঢ়াও পালো আহি এইখন গাঁৱতে নে চিয়া আছে নেকি চিয়া আছে ভাই মনে মনে যাহে যদি আছে চিয়া সময় বিয়া চিয়া আছে সন্মান খেদাই মাৰিবি ভাই কি মইতো এখন ঘৰলৈকে লৈ যাম নহয় মই আগতে কৈছোঁ কোৱা নাই পিছে মই এটা লিগিৰা এটা লৈ যাম এইটো অটৰ চিয়াটোৰ কাৰণে তই কি এতিয়া গেৰাই ফুৰি আছা আছে নেকি ভাল লাগছে মইহে জানো কি এইবিলাক তই নমুনা কৰি আহি থাকা মইহে বিয়া হ'ম মোৰহে ভাল লাগছে তই কি গম পাবি ইনকে আহিলেতো কোনোবাই জীয়াই দিব নেকি বিয়া নিদিবই ফুটি ভাতত থাকিব লাগে মানুহ চা ভাই তই যদি ইনকে যাই থাকা মই তোৰ লগত ভাই চিয়া সুধা মই নাযাওঁ দেই তই একেলাই যা নাই দে আৰু নকৰোঁ দে সেনেকুৱা মই ভালকৈ যাম দে কাৰণ ফুটিটোকে ভিতৰৰ পৰা উতেলি উতেলি আহি আছে সেইকাৰণে কিবা ওলাই যায় যৌ 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 এই একো নকৰোঁ তই এইবাৰ নকৰাতো ভালকৈ যাম দে একো অংগী ভংগীগিলা একো নেদিয়ে ভাই এনেতো তেনেতো দে আৰু নকৰোঁ ভাই ভৰিছোঁ আৰু নকৰোঁ ভাইয়াত ওলো দে মই বিয়া হবা কোন ভাইৰাক মাতা হে তই কোন ভাইৰাক মাতা হে এনেকা পৰা হৰা থাকে ইয়াৰে বিয়া হবা লাগিলে এইখিনি কষ্ট কৰিবই লাগিব যাওঁ খোজৰ মোচনগিলাকে লেহেও ভিতৰকে নেপিয়ে খায় আৰু বুকখান ফিন্দেই আহিছোঁ তাতে মই মিলম দে যেনেকৈ নহওক মিলবিতো মিলম দে কেনেকৈ আহি থাকা হে ভাই তই কেনেকৈ আহিব লাগে বুকখান ফিন্দেই নাথাকে সেইটো মাথা মাৰছা যাওঁ যাওঁ নমুনা ইয়াৰ চিয়া চিয়া ভাই চিয়াৰ ঘৰ পালো আহি তই কি এনেকৈ থাকা হে অলপ ফিন্দি লৈছোঁ ইমান বহুত বেছি হৈ আছে লাচিতৰ দেশৰ মানুহটো বুক চুক পিন্ধায়
যাও হেই হেই ইমান জোৰে তই ক'ত যায় লাহে লাহে যাব লাগে অ পাইছো কিজানি ৰখি গৈছো অ আছা না কোনোবা ঘৰত আছো আছো এই পিঠু উঠা তোক মই কোৱা নাই নহয় এই কাক কৈছ পিছে এই ঘৰৰ মানুহ কোনোবা আছে নে নাম কাই নাম এটা কি পিছে নামটো নাজানো মই অ দাদা চিয়া আছে তেৰিকা সকলো মানে কি চিয়া চাৱা লৈ তাই দেখোন কিলে কিলে পেলাই কিবা এই ঠেঠলা অকল ফোনটো মানুহে ক'লে মোক মই পগলা হোৱা নাই ভাই তই হৈছা কিমান এটা পাৰা লাহে লাহে ভালকে থাক অলপ ভদ্ৰভাৱে থাক ভাই এতিয়া চিয়া সুধিব আহিছো ইয়াতে আহিছে হয় দাদা ভাল নমস্কাৰ হয় আইছানে হয় ভিতৰলৈকে আছো অ দাদা আহক আহক ই কিয় এনেকুৱা কৰিছে এই লক্ষণ ভাল নহয় নি ওপৰতে আহিল প্ৰভু আপুনি বেয়া নাপাব দিয়ক ইজনে লং জাম্প মাৰাত ভালতো ইয়াৰ লং জাম্প মাৰি মাৰি বহুত পুৰস্কাৰ আনিছে সেইকাৰণে ঘৰতো লং জাম্প মাৰিয়ে থাকে তেতিয়াহ'লে ঠিকে আছে এতিয়া মই আকৌ বেলেগটোহে ভাবিছিলো হয় বাপা পিছে বাপা হেৰি নহয় এই পৰিচয়টো এতিয়া মই জানিব বিচাৰিছোঁ আৰু ক'লি ভাল হ'ল হয় দেৱাই ক'লা কৈ দিয়ে সৌৰ জগতৰ এই পৃথিৱী নামৰ গ্ৰহটোৰ ভিতৰত এছিয়া মহাদেশৰ ভাৰতবৰ্ষৰ ৰাজ্য অসমৰ দৰং জিলা দৰঙৰ মঙলদৈৰ বৰকলাৰ কলতাচুবাত মোৰ ঘৰ দেউতাৰ নাম বগীৰাম মোৰ নাম কলাৰাম মা বসুন্ধৰা আমাৰ পেহী আছে 2টা মাহী আছে 3টা জেঠা আছে 7টা জেঠি আছে 5টা এটা জেঠি ঘৰত আছে আৰু আইতা আছে ককাৰ নাতিনাক আছে মই আৰু 2টা জীয়া 2টা বিয়া দিছো আছে 7টা পেহা চলি আছে 3টা শেষ নকৰে দিয় মই পেহী জীয়া 3টা মাহী জীয়া 3টাৰ এই বিয়া হ'ব ৰিচেণ্ট জাষ্ট নাও ফাৰ্ষ্ট ডে উইথ ইণ্ডাৰ মনতে নাখাবিও মই তহঁতৰে বহুত কথা ভাইয়া তহঁতে ক'বা দিয়া হাঁহিয়ে উঠা হৈছো তহঁতে ক'বা তহঁতে মনে মনে থাকিলে ক'বা নোৱাৰোৱা তহঁতে কি কৰিবা বুজিছা মাইনাৰ বাপ এইফালে আছোনে সেই 2টা কুৰমা আহিছি এই মাইনাৰ মাকক দেখোন মাতে বহুত লেধা মানুহটো মাইনাক মাতিলিহে হয় আমি নে আমি এই এনেকে আহিছো বহিয়া আছো সিৰা হাঁহিয়ে উঠা হৈছি পিছে বুলি কৈছি না আকৌ বহিয়া আছো কি বহিয়া দিবা লাগে আমিতো বহিয়া আছো ঘুমবা দিলি হয় কিয় এনে কৰে ই আগৰ পৰা এনেকুৱাই হয় ই আগতে অভিনয় কৰিছিল নহয় ইটাও কৰিছে খাতি দৰিঙে ভিডিঅ' কৰে চাবিছো বাৰু হ'ব দে চাম এতিয়া পগলা নিচিনা নহয় অভিনয় কৰে এইবিলাক তোৰ কিহত তাত বা দিবা ওলালো চিয়াটো মাইনা চাবা লৈ নাহি দিয় মই ভিতৰত কি কৰি আছা তহঁতে ইমান দিনৰ মূৰত আহিছে এই চিয়া সোধা মানুহ আবাই নাই লৈ নাহি দিয় ঐ তই দিয়ে পাৰা মই দিবা নহয় নেকি মই হে ধৰা মোৰ লেভেল বেছি হ'ব লাগে এনে যা ভাই পাপাহাত এইটোৱে আমাৰ চিয়াটো হয় না এই চাকিৰি দি দে পাপা চাকিৰি খা
পিছে বাপাহঁত এই বচোন তহঁতে বহি নলয় কি গায় থিয় হৈ থাকিলে ভাল নালাগে নহয় অলপ এই হেৰি মই বাহিৰৰ পৰা আহোঁ অলপ কথা পাতছোন কথা পাত তোমালোকে ল'ৰাটো কেনেখন কৰা হে তই এই বাপকৰ দেখোন ইটো ইংগিতে মাৰছি মই মাৰছো বাপকে মাৰিব পাৰি মই কেনে নামাৰবি বঢ়িয়া কবিতা পাপা পিছে আমাৰ মাইনাৰ লগত অলপমান চিনাকি হওঁ কথা কথা পাত কথাবিলাক অলপ লাহে কবি হ'ব দে এই জ্বৰত নকয় কিয় ভিতৰি উঠা তই দেখোন আকৌ লাহে লাহে ক'বা দিছে ঐ জোৰকৈ কওঁ এই মাইনা এই তুমি পিছে কিমানলৈকে পঢ়িছা আৰু নামটো কি এই কিমান জোৰকৈ কথা কৈ দেখিছে নাই সি মাথাটো খাই মাৰিব ই কুকুৰে ইমান ভাল ক'ব লাগে নে কাম খোলা কৰি দিছে কি হৈছে এ নাই একো হোৱা নাই বহকচোন আপুনি বহক পিছে দাদা আমাৰ চিয়া পচন্দ হৈছে যদি দে তেতিয়াহ'লে মই চিয়াটো বিয়া কৰি লৈ যাওঁ বাপা একেদিনাই বিয়া নহয় আই ককাক লন পাইছা নেকি চেলাই লৈ খাব লাগি পিছে বাপা এই বাকীখিনিও আছে নহয় আলোচনা কৰিব লাগি সেইখিনিকে কৰোঁ দে নে কি বাকী কথা মানে দাদা মোক চিয়াটো দি দিয়ে হ'ল মোৰ যৌতুকৰ প্ৰতি কোনো লোভ নাই দাদা মোক যৌতুকৰ নামত ফুটা কৰি এটাও নালগে বেলেগ কথা আৰু একো পাতিব নালাগে মোক কেৱল চিয়াটো হ'লেই হ'ল মোক যৌতুক নালগে বঢ়িয়া কথা কৈছে আৰে ভাই তোক লৈ মই গৰু অনুভৱ কৰোঁ ভাই এনেকুৱা হ'ব লাগে বুলি মানুহক ই বঢ়িয়া কথা কৈছে আইভাৰ বে এষাৰে ভাল কথা ক'লা আজিকালি এনেকুৱা চলি পাওঁ এটা বৰ ধুনীয়া কথা ক'লা নহয় ই মোৰ একে অন্তৰত লাগি গৈছে একেবাৰে হ'ব দে বাপা চিয়াটো দিম দে তোকে দিম দাদা মোক বেলেগ আৰু একো নালগে মইতো বিবেক বিবেচনা নোহোৱা চলি নহয় ময়ো জানা শুনা লেগিৰা কেৱল চিয়াটো আৰু চোতালখন আপোনাক দিলেই হ'ল মই চিয়াটো নিম আৰু কিন্তু আপোনাৰোতো বিবেক বিবেচনা বোলা বস্তু এটা আছে গতিকে বিয়া হোৱাৰ পিছত আপোনাৰ চিয়াটো মোৰ তিৰিটো একেলাই এই গধূলা ঘৰত থাকবো ময়ো কামৰ পৰা আহি নাপাম দেচোন একেলাই থাকি আমনি লাগোঁতে কিবা এখন মনটো বেয়া কৰিব ঘৰত আহো কৰিব এইবিলাক জঞ্জাল হোৱাতকে টিভি এটা যদি দিয়া গেল হয় তাৰমানে আপুনি যদি টিভি এটা দে তেতিয়াহ'লে চাই পেলাই সময়টো অকণমান থাকিব পাৰিলে হয় আৰু ভালকে কথাটো নহও নহয় শুনছা দিম বুলি কয় টিভি হে দিম বুলি নকয় কিয়া হ'ব দে দিম দে ঐ বাবা দিম দে চিয়াটো কিবা কৰি দিবা পালি এই কথা পালিয়ে ভাল আছিলে বস্তুটো দিলেই ভাল আৰু ধৰ এতিয়া আমি বিয়া হোৱাৰ পিছত আপোনাৰ চিয়া মোৰ তিৰি আমি ফুৰিব মেলিব যাম মই আৰু কিনো মই আৰু সৰুকৈ পেডেল মাৰিয়ে ডাঙৰ হ'লোঁ গতিকে চাইকেলখন লৈয়ে মই যাম কিবা কৰি কিন্তু আপোনাৰতো এটা সন্মান থকা মানুহ আপোনাৰ চিয়াটো যেতিয়া চাইকেলৰ পিছত কেৰেটকৈ যাওঁ চাইকেলৰ পিছত উঠি যাব মানুহে কি বুলি ক'ব গতিকে কিবা যদি ভাঙাই চিঙাই হ'লেও গাড়ী এখন যদি দে তেতিয়াহ'লে অলপ যাবা ভাল লাগব দিম বুলি কওঁ কি মৰম মাথা মাৰি থাকা এই বাপাহঁত এটা কথা হ'লে এই দিম দে এই মোৰ মাটি 1 বিঘা আজিকালি নিয়াই লয়ে নহয় 80,000 মান পাম 1 বিঘা বন্ধক দিলি এখন বাইক দিম দে মোৰ এনে এইগিলা যৌতুকৰ প্ৰতি একো লোভ নাই আপোনাৰ চিয়া মোৰ তিৰি এইটো মোৰ লগত বিয়া হোৱাৰ পিছত এই কাপোৰ কানি ধুওঁতে হাতখানো এনে চাল বাকাতি যাব মোৰ যিখিনি দুখ লাগিব তাতকৈ আপোনাৰ অন্তৰত তাতকৈ দুগুণ দুখ লাগিব মই গম পাওঁ গতিকে যদি এই কাপোৰ ধোৱা যি এটা মেচিন এটা আছে এইটো মেচিনটো অকণমান দিলি অলপ ভাল হয় গৃহস্থী কাৰণে এনেকুৱা বস্তু দিলি টনটনীয়া হ'ব আৰু কিমান বস্তুৰ কথা কয় আৰু 3টা চিষ্টেম আছে যৌতুকৰ প্ৰতি কিন্তু মোৰ লোভ নাই আৰু এটা ফ্ৰিজ এটা হ'লে এতিয়া মই আৰু কলৰ পানী খোৱা অভ্যাস আছে আপোনাকতো দেখিয়ে গম পাইছোঁ ডাঙৰ মানুহ ঘৰত চিয়া গতিকে ফ্ৰিজটো হ'লে ফ্ৰিজৰ পানীটো খাব ধুনীয়াকৈ দেহাটো অলপ টনটনীয়া হৈ থাকিব এনেকুৱা ভাল হ'ব এতিয়া
এই কাপোৰ থোৱা বাকচ এটা বাকচত থলে ভালো নালাগে কিবা চৌকেছ এটা গডৰেজ এটা তাৰপিছত আৰু মোৰ থকা ঘৰটো হেৰি কেঁচা ঘৰটো যদি ক'ৰবাত হাফ ৱাল কৰি হ'লেও গাঁঠি দিলি হয় গাঁঠি দিলে ধৰ ভাল লাগে থাকিব লাগে দুই এটা আপুনিও মানুহ লৈ গেলি ধৰ ভাল লাগিব কুকুৰ আৰু কিমান বস্তুৰ কথা কওঁ তই তোক লৈ মই গৌৰৱ অনুভৱ কৰিছিলোঁ আমি আৰু গৌৰৱ কৰা আৰু 6টা কম 6টা কমাই কওঁ আৰু এনেকুৱা দুটামান বস্তু দিয়ে গান শুনা এটা এই হোম থিয়েটাৰ আৰু কি আছে নেকি মনত পেলাইছেনে টেবুল চকী এনেকৈ কিবা কিবি বিচনাখন লাগিব মোৰ বিচনা নাই মই তক্তা পাৰি পেলাই ঘুমোৱাই ভাই এই বিচনাখন এনেকৈ দিলি ভাল লাগিল হয় এই আৰু যৌতুকত মাককো নিয়া নহবি আইন মাকো নিয়া পাৰি যেতি নি তাৰপিছত এনেকুৱা 3টামান বস্তু আৰু এই ধৰ কিবা হেৰিবিলাক এই লোহা লহৰি এই কাঠৰ বস্তুবিলাক যি দিয়ে চটপটকে সেইখিনি বস্তু হ'লেই হ'ব আৰু মোৰ যৌতুকৰ প্ৰতি একো লোভ নাই যৌতুক নালাগে কি কৰিবি এতিয়া একো নালাগে বুলি কৈছিল বাপা আৰু কি লাগে কৈছো বাকীখিনিতো শুনলোয়ে আৰু কি লাগে কওঁ খাতিখিনিও কৈ দি আৰু মোৰ কিন্তু যৌতুকৰ প্ৰতি লোভ নাই ৰে মই বাৰপতি কৈ আছো আৰু এই কইনাই পিন্ধা কাপোৰ কিযোৰ আৰু ময়ো দৰা সাজি আহিব লাগে মোৰো আকৌ এনেকৈ নাই ধুতিযোৰা পাঞ্জাবী এটায়ে এনেকৈ দিলি আৰু এই কাপোৰ কিযোৰ ভালকৈ অলপ দিলি ভাল লাগব সেইখিনি বস্তু নাই তাৰমানে নাই মোৰ যৌতুকৰ প্ৰতি লোভ নাই বৰ ভালেই বাপা এই ৰচো গোটাইখিনিতো কলিয়ে মোৰ আৰু দিবা লগাটো আৰু বাকী নাই টিভি দিবা লাগব বাইক দিবা লাগব এই হাবি যাবি কিবা কিবি দিবাহে লাগব এইবিলাক মোৰ আমাৰ বুঢ়া মাথা নাহেও মূৰত কথা হ'ল মোৰ আৰু বাকী একো নাই মই একমাত্ৰ জীয়াই যেতিয়া এই মাটি বাৰীখিনিহে থাকিল এই মাটি বাৰীখিনিও লিখি দিম কথা হ'ল অৰি তলমূল কৰি আছে দেখোন হে মোৰ কথাখিনি শুন গতিকে আমাৰ এটা নিয়ম আছে সমাজৰ এই মাটি বাৰীখিনিহে থাকিল গতিকে মাটি বাৰীখিনিও লিখিয়ে দিওঁ নেকি আমাৰ এটা সমাজৰ নিয়ম আছে যিহেতুকে এই মই মানুহ 4টা মাতি লৈ আহোঁ সিহঁতক চাবি অলপ নাচবি দেই কিন্তু মই নিয়মটো কৰিম ঐ পঠবন্দী কি ৰমৰমীয়া গৃহস্থী এখন পালি দেখুৱাই মোৰাই কিবা বিশ্বাস হোৱা নাই ইমান ধুনীয়া ঘৰ এখন পালো কি ধুনীয়া গৃহস্থী মোক বনাই দিব তাকেতো মোৰো বিয়া হ'ব লাগছি এইটোক দেখা পাই এনেকৈয়ে পাবি মই যিটো গণকতাত চাইছিলো সেইটো গণকতাতে তই চাব লাগিব বঢ়িয়া কথা কৈছি বঢ়িয়া কপাল মোৰ ভাই কি ভাল লাগছি মোকো বাইকখন চলাব দিবি না হ'ব টিভিটো চাব দিবি না এই ফ্ৰিজৰ পানী খাবি তেতিয়া আহে কি হৈছে তহঁতক মই বিচাৰি নাপাওঁ এই এটা এই চালে হুদুমুৱা এটাই আমাৰ মাইনাক উঠাই আহিছি তাৰ মুখৰ গতি কি চাবি ভাই হা ঠগে ঠতি মুখে গতি তাৰ ই আকাইতে কি লাগে জানানে সম্পত্তি যৌতুকৰ প্ৰতি বোলে তাৰ আপত্তিয়ে নাই হে 1 দাই 2 দাই 3 দাই 4 দাইকে গোটাইখিনিয়ে লাগে তাক পাল্লি মোৰ গৃহস্থী গোটাই লাগে পাল্লি মোৰ হেই টিভিটো লাগে এটা হয় নেকি কি এগুলা চাই দেখিলে কি হ'ব জো আজি দিম জো ও বাবা ওই হাই আসো ওই এখানে লাগি ওই আসো তে আমি চাও ভালদিন এতিয়া আজি আমাৰ মাটিৰ কামখিনিও আজিয়ে কৰিব আজি সেটেল কৰি দিব দাদা আচ্ছা যে দাদা লেখা মেলা কামখিনি আজিয়ে কৰিবি আজিয়ে গোটাইখিনি কৰিম গোটাইখিনিয়ে কৰিম আমাৰ কথা এটা হ'ল এই হেৰি আমাৰ এই ছাগলী গৰুবিলাক যে বেছি এই যে অলপ তেল গাই পাই তেল খানে আমাৰ নিয়মটো আছে এই যাচোন এই লৈ অলপ মিঠাতেল যা এই যাওঁ এই বেঞ্চখন আনে ইয়াত তাতে অলপ আমি চব কৰোঁ এটা ঘুমো বাবা উগুল হৈ গ'ল নিয়মটো কৰোঁ আমি হ'ব দে হ'ব দে সানে অলপ তেল সানি দিছোঁ
এহেঁতৰ নিয়মটো গোটাই বেয়াও নহয় ভালে লাগছি ঠিকে কোনাক এনেকুৱাই ব্যৱহাৰ কৰিব লাগে দাদা লাগি থাক এহেঁতৰ ব্যৱহাৰটো বৰ ভাল দেখুৱাই তাকেতো মোৰ অলপ তেল সানি দিয়ক অলপ ভালকে আৰম্ভ কৰা নাই এনেকে নহয় মোৰ চকু কেইটা আছে নাই চকু আছে দেখা পাৱাৰটো নাই মোৰো নাই এটাৰ কি হৈছিলে মাটি গাড়ী আৰু যৌতুকৰ বস্তুকেইটা বিচাৰিছিলো তোক আৰু যৌতুক লাগু নেকি নালাগে মোক মই জীৱনত বিয়া নহওঁ তাই মোক খালি খালি নালাগে